राम 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 रातिपुৱা ভাত মুঠি লৈ বহিছোঁ দেই বন্ধুসকল বটলতে পানী লৈ লৈছোঁ আজি এফালে আছে ভাতত আজি মাটি দাইল আৰু এফালে মাংসত ভাজি আৰু এফালে আছে আপোনাৰ কলমৌ আৰু দাইল তৰকাৰী লগত আছিলে লেহেতি আৰু এফালে আছে মাংস আলু ভাজি লগত কোমোৰা শ্ৰী ৰাম ৰাম এফালে মাটি দালি এফালে আচাৰ ভাতকেইটা তৰকাৰীখিনিয়ে গোটেইখিনি যেতিয়া লগতে সানি লোৱা হয় বন্ধুসকল এটা পেটলৈ যাব ন এই ক ভাতখিনি এনেধৰণে সানি ল'লেও অশিক্ষিত বুলি কয় বন্ধুসকল যিসকল শিক্ষিত সকলোকে ক'ব বিচাৰোঁ যিসকল শিক্ষিত ব্যক্তিয়ে যিকেইটা কমেণ্ট কৰে ইমানে অবাশ্য ভাষণ লিখে মানে শব্দ প্ৰয়োগ কৰে তেখেতসকল কেনেকৈ মোতকৈ শিক্ষিত হ'ল বাৰু কাৰণ মোৰ মুখত আজিলৈকে আপোনালোকে বেয়া শব্দ শুনি পাইছে নেকি মাত্ৰ ভাত মুঠি খাওঁ আৰু কিহেৰে খাওঁ সকলোখিনি আপোনালোকক উপস্থাপন কৰোঁ শিক্ষাটো হ'লেই নহ'ব মানুহক কেনেধৰণে কথা ক'ব লাগে সেই কথাখিনিও এই মগজ বোলা বস্তু থাকিব লাগে আৰু যিকেইটা সেইকেইটা শব্দ লিখিছ নহয় যে অশিক্ষিত মানুহৰ কাৰণে ভাত কাঁহী লৈ দেখাই থাকক তহঁতক কৈছোঁ কোন তহঁতে শিক্ষিত হ'ব পাৰ সঁচা অৰ্থত ক'বলৈ গ'লে এইটো তহঁতৰ শূন্য কাৰণ এনেকুৱা শব্দ প্ৰয়োগ মানুহে নকৰে আৰু তহঁতে কোনটো এংগেলৰ পৰা শিক্ষিত ব্যক্তি মজা লাগিলে বন্ধুসকল বিশেষকৈ এই দুআষাৰ কথা কোৱাৰ কাৰণে কোনোবা কাৰোবাৰ যদি গাত লাগে মোৰ কোনো বিচাৰ্যৰ বিষয় নহয় সঁচা কথাটো ক'বলৈ লাহনে অকণো ভয় নকৰে কাৰণ একে একে দুই লাহন জুই কাৰণ সঁচা কথাটো ক'বলৈ গ'লে নিজক নিজে যিকেইটা নেকি শিক্ষিত বুলি ভাবে সেই তেখেত শিক্ষিত ব্যক্তিসকলে যিকেইটা শব্দ প্ৰয়োগ কৰে তেনেধৰণৰ
ব্যক্তিসকলক মই শিক্ষিত বুলি নকওঁ, এইটো শূন্য বুলি কওঁ মই। বাৰু বন্ধুসকল, এতিয়ালৈ পায়।